আপুনি যিহেতু আপোনাৰ হিন্দু সমাজত প্ৰচলিত পৰম্পৰাগত ভক্তি সাধনা হিচাপে আপুনি ভক্তি সাধনা কৰি আছিলে, তেনে ক্ষেত্ৰত ছাৰ আপুনি সন্ত ৰামপাল গোমাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? মানে এইটো মানে বিশেষ এনেকা মানে মোৰ তেতিয়া মানে বেমাৰ আছিলতো, মানে মোৰ মাতটো মানে ফাঁচি গৈছিল, মানে মাতটো বিশেষকৈ মানে নলাইছিল। তেতিয়া মই মানে এই জগতগুৰু তত্ত্ব ৰামপালজী মহাৰাজৰ শিষ্যই পবিত্ৰ মানে জ্ঞান গংগা পবিত্ৰ পুথি আমাৰ বাজাৰৰ পৰা এইপিনে বৰপেটালৈকে মানে সেৱা কৰি আছে। তেতিয়া মই তাতে এখন কিতাপ পালোঁ, কিতাপটো 20 টকা ল'ল, কিতাপটো নি পঢ়িলোঁ। মই কিতাপটো প্ৰায় 4 মাহমান পঢ়িলোঁ। 4 মাহ পঢ়াৰ পিছত দেখিলোঁ যে জ্ঞানটো ইয়াত ভাল জ্ঞান, সত্য জ্ঞান, শাস্ত্ৰ অনুকূল ভক্তি। তেতিয়া মই সন্ত ৰামপালজী গুৰু মহাৰাজৰ চৰণত দীক্ষা ললোঁ। আৰু ছাৰ আপুনি যি আপোনাৰ এই মুখৰ মাত নোলোৱা কথাটো কৈছে যে আপোনাৰ যি মানে মাতটো বহি গৈছিলে, আপোনাৰ ভালদৰে স্পষ্টকৈ ওলোৱা নাছিলে, তেতিয়া সেই তাৰ বাবে আপুনি ডক্টৰৰ ওচৰলৈ গৈছিল নে ছাৰ? হয়, মই মানে কোচবিহাৰ গৈছিলোঁ আৰু ইপিনে আমাৰ অসমতে বঙাইগাঁৱত গৈছিলোঁ। মানে কোনো এইটো মানে ভাল কৰিব নোৱাৰিল। পিছত মই মানে এই শাস্ত্ৰ অনুকূল ভক্তি কৰি এতিয়া লাহে লাহে বহুত ভাল পাইছোঁ।